ছাত্ৰ সন্থাই অসমৰ প্ৰতিখন জিলা সদনত প্ৰতিবাদ সাব্যস্ত কৰিছো। গুৱাহাটীতো কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা গুৱাহাটীৰ পৰা অসম চৰকাৰলৈ স্পষ্ট সকলে যে আপোনালোকে নিৰ্বাচনৰ আগত এটা কয় আৰু নিৰ্বাচনৰ পাছত সাধাৰণ জনতাক বাধমাৰ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰে, মূল্যবৃদ্ধি কৰে। ৰাতিটোৰ ভিতৰতে আপোনালোকে খাদ্য সামগ্ৰী মূল্যবৃদ্ধি কৰে, যিসমূহ অত্যন্ত ব্যৱহাৰযোগ্য সামগ্ৰী, যিসমূহ নহলে সাধাৰণ ৰাইজৰ পাকঘৰত জুই নজ্বলে। আলু পিঁয়াজকে ধৰি মিঠাতেলকে ধৰি চাউলকে ধৰি এইসমূহ সামগ্ৰী আপোনালোকে মূল্য বৃদ্ধি কৰিছে। এই কথা সহ্য কৰা নহব। কলা বেপাৰীৰ যি চক্ৰান্ত আছে এই চক্ৰান্ত বন্ধ হব লাগিব। যোগান বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মূল্য হ্ৰাস নহয় মানে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব, এইটো স্পষ্ট। আমি সদগৰে দাবী জনাইছো অতি সোনকালে চৰকাৰে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, টকা দিব লাগে। ইতিমধ্যে আমি দেখা পাইছো যে আলু প্ৰায় 10 টকা, পিঁয়াজ মিঠাতেল বিভিন্ন ধৰণৰ অত্যাৱশ্যক সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকে মন্তব্য কৰে বা তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰে, সেইবাবে ৰাইজ ক্ষতিত হৈছে। আৰু ছাত্ৰ সন্থাই সদৌ যে আহ্বান মৰ্মে আমি এই গুৱাহাটী ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। কাৰণ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক কোৱা কৰি পেলাইছে, সাধাৰণ মানুহক জীয়াই থকাৰ যি অধিকাৰ নাইকিয়া কৰিছে। গতিকে চৰকাৰক আহ্বান জনাইছো, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো, অনুৰোধ জনাইছো তেখেতে অতি সোনকালে মূল্যবৃদ্ধিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি যোগান বিভাগ, এই যোগান বিভাগৰ মন্ত্ৰী পদত্যাগ কৰিব লাগে। কাৰণ কিয় যোগান বিভাগ ব্যৰ্থ হৈছে? যোগান বিভাগে যদি নিশ্চুপ হৈ থাকে, সাধাৰণ ৰাইজে কাৰ মুখলৈ চাব? সাধাৰণ ৰাইজে যোগান বিভাগৰ মুখলৈ চাই থাকে। যোগান বিভাগে আজিলৈকে কোনো মন্তব্য আগবঢ়োৱা নাই, অতি দুৰ্ভাগ্যজনক কথা। আৰু সেই অতি সোনকালে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগে। হয়, আজি সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি এই বিক্ষোভ কাৰ্যসূচী ৰাখিছো যে চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে কোনো বস্তুৰ দাম তেওঁলোকে হ্ৰাস কৰে, কিন্তু নিৰ্বাচন যোৱাৰ পিছতে পুনৰ সেই দ্ৰব্যসমূহৰ দাম তেওঁলোকে বৃদ্ধি কৰা আমি দেখিবলৈ পোৱা যাওঁ। জনসাধাৰণক তেওঁলোকে এটা স্বৰ্গৰ স্বপ্ন দেখাই তেওঁলোকে কিন্তু নৰযান্ত্ৰণাত ভোগা দেখা যায়। গতিকে যদি ৰজাই যদি প্ৰচাৰ কৰিব নুবুজায়, তেনেহ'লে এনে এটা ব্যৱস্থা যদি চলে তেনেহ'লে কিন্তু ৰজাৰ কিন্তু দিন বেছি দিন নপৰিব। আৰু এটা কথা নিশ্চিত যে যদি অনাগত দিনত যদি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে যদি তেওঁলোকে মূল্যবৃদ্ধি বা যোগানত যদি তেওঁলোকৰ নিয়ন্ত্ৰণ নাথাকে, তেন্তে কিন্তু এই মূল্যবৃদ্ধি যদি হ্ৰাস নহয়, তেন্তে কিন্তু সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই আমি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰাখি যাম আৰু এই প্ৰতিবাদ অব্যাহত থাকিব।